হ্যালো এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল। সো মই আজি আলোচনা কৰিম মানে বহুতে মানে কমেন্ট কৰিছে দাদা মানে 2026 ৰ যেটো 28 জুলাইত যেটো মেৰিট লিষ্ট আহিছিল বিএড এন্ট্ৰেন্সৰ যেটো মেৰিট লিষ্ট আহিছিল সেইটো মেৰিট লিষ্ট হিচাপত মানে আমি এপ্লাই কৰিছো। সো মানে এতিয়া শুনি আছো যে 2026 ৰ 5 আগষ্টত মানে আৰু ফাইনেল মেৰিট লিষ্ট ওলাব বুলি। সো এনেকা ধৰণৰ মই কোনো ধৰণৰ নটিফিকেশন পোৱা নাই। যদি আপোনালোকে পাইছে তেনেহলে মোক কমেন্টত মানে শ্বেয়াৰ কৰিব, লিংক শ্বেয়াৰ কৰিব, মই চাই ল'ম, ঠিক আছে। আৰু এটা কথা মানে বহুতে এপ্লাই কৰিছে আৰু এটা কথা কৈ আছে যে আমি এপ্লাই কৰিছো যদি 2025 যে 5 আগষ্টত যদি নটিফিকেশন ফাইনেল মেৰিট লিষ্ট ওলাই তেনেহলে মানে কি আমি যিটো মানে এপ্লাই কৰিছো আমাৰ ফিজটো এনে যাব নেকি? নহয়, এনে নাযায়। আপোনালোকে সেইটো মনত ৰাখিব। যদি আপোনালোকে ফিজ এপ্লাই কৰিছে তেনেহলে পইচা এনে বেকাৰ নাযায়, ঠিক আছে। এইটো আপোনালোকে কনফাৰ্মেশ্যন লৈ লওক। তাৰপিছত মই এতিয়া মানে আৰম্ভ কৰিছো মানে 2026ত মানে কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে মানে আমাৰ যিটো মেৰিট লিষ্ট ওলাইছে সেইটো হিচাপত, ঠিক আছে। সেইটো হিচাপত মানে মই এনালাইচিছ কৰিছো। সেইটো হিচাপত মানে কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে মই সেইটো আলোচনা কৰিম। আৰু আপোনালোকে কিমান নম্বৰ আছে, আপোনালোকে এপ্লাই কৰিব নে নাই সেইটো মই আলোচনা কৰিম, ঠিক আছে এইটো ভিডিঅ'ত। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' চাব, স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব। মই ভাবো এইটো ভিডিঅ'ৰ পৰা আপোনালোকে সকলোৱে বুজি পাব, ঠিক আছে। চ' এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। চ' ফাৰ্ষ্টত আপোনালোকে চাওক, মই ইয়াতে লিখি লৈছো বিএড এডমিশ্যন 2026। আপোনালোকে যদি প্ৰচেছ যদি নাজানে তেনেহলে মোৰ নেক্সট আৰু ভিডিঅ' আছে, এইবিলাক চাই ল'ব পাৰে, প্ৰচেছ বুজি পাব। চ' এতিয়া চাওক আমি কেটাগৰী হিচাপত আলোচনা কৰিম, ঠিক আছে। মই ইয়াতে চব লিখি লৈছো। আপোনালোকে যদি বুজি নাপায় তেনেহলে আপোনালোকে কমেন্টত মোক জনাব পাৰে। ত' ফাৰ্ষ্টত আৰম্ভ কৰিছো কেটাগৰী ৱাইজ। চাওক, ইউআৰ জেনাৰেল কেটাগৰী মই ফাৰ্ষ্টত কৈ আছো। গভটত মানে বহুতে মোক কমেন্ট কৰিছিল যে দাদা মোৰ স্কোৰ ইমান আছে, মই এবাৰ মানে এপ্লাই কৰিম নে নকৰিম, প্ৰাইভেটত পাম, চিট পাম নে নাই, এনেকুৱা কোৱেশ্চন বহুত আছিলে। চ' এনেকুৱা কোৱেশ্চন যাৰ আছে, যিমান আছে, চ' এইটো ভিডিঅ'ৰ পৰা চব কমপ্লিট হৈ যাব, ঠিক আছে। আৰু এনেকুৱা কোৱেশ্চন সুধিব নালাগে। চ' এতিয়া আৰম্ভ কৰিছো 2025ৰ যিটো গভৰ্ণমেণ্ট কলেজ আছিল, ঠিক আছে। গভৰ্ণমেণ্ট যিটো কলেজ আছিল সেইটো কলেজৰ যিটো কাট অফ আছিল, এভাৰেজ কাট অফ আছিল, সেইটো চাওক আপোনালোকে লিখি ৰাখিছো। জেনাৰেলৰ কাৰণে আছিল 210, মানে 210 কাট অফ আছিল জেনাৰেলৰ কাৰণে 2025ত। চ' যিহেতু এইবাৰৰ এক্সামটো অলপ কি হৈছে, এইবাৰৰ এক্সামটো মানে অলপ যিটো স্কোৰ আছে, স্কোৰ সকলোৰে বেছি আহিছে। ত' এভাৰেজত ধৰি লওক আপোনালোকে, মই এভাৰেজ যিটো কেলকুলেশ্যন কৰিব লাগে সেইটো মই কেলকুলেশ্যন কৰিছো 2025 আৰু 2026ৰ মেৰিট লিষ্ট একেলগ কৰি কেনে মই দুটা মানে ডিফাৰেন্স কৰি কেনে এভাৰেজ ধৰি লওক 37 and 36 আমি ইনক্ৰিজ পাইছো। ত' সেইটো হিচাপত আমি এনালাইচিছ কৰিব গ'লে আমাৰ জেনাৰেলৰ যিটো আছে, জেনাৰেলৰ যিটো মানে 2026 গভটত চিট পোৱাৰ সম্ভাৱনা আছে, সেইটো আপোনালোকৰ যদি 247 যদি নাম্বাৰ থাকে তেনেহলে আপোনালোকে গভ কলেজৰ কাৰণে ৰখি থাকিব পাৰে, ঠিক আছে। কিন্তু তথাপি কিন্তু চিয়ৰ নহয়, এইটো এনালাইচিছে কৰিছো, মানে এক্সপেক্টেড মানে নাম্বাৰ, ঠিক আছে। আৰু আপোনালোকে যে ৰখি থাকিব সেইটো আকৌ পিছত যদি চিট নাপায় তেনেহলে মোৰ ৰিস্ক নিদিব ভাই, আপোনালোকৰ নিজৰ ৰিস্কত ল'ব লাগিব। চ' এতিয়া মানে কৈ আছে যে দাদা মোৰ ইমান স্কোৰ আছে, মই প্ৰাইভেটত চিট পাম নে নাই, ঠিক আছে। এতিয়া চাওক আপোনালোকে প্ৰাইভেটত চিট পাবলৈ হলে যদি আপোনালোকৰ 2026ত প্ৰাইভেটত চিট পাবলৈ হলে যদি আপোনালোকৰ স্কোৰ 180 প্লাছ আছে তেনেহলে আপোনালোকৰ মানে চিয়ৰ হৈ থাকিব পাৰে, মই প্ৰাইভেটত চিট পাম। আৰু যদি আপোনালোকৰ মানে 80 প্লাছ থাকে তেনেহলে আপোনালোকে চিয়ৰ হৈ থাকিব পাৰে প্ৰাইভেটত চিট পাব বুলি, ঠিক আছে। এইটো টেনচন দূৰ কৰি লওক, মানে মোৰ এনালাইচিছ মতে। চ' দ্বিতীয় নাম্বাৰ কৈছো অবিচি কেটাগৰী যোনটো আছে, অবিচি কেটাগৰীৰ 2025ৰ মতে 2025ৰ লিষ্ট মতে কাট অফ মতে 169 আছিলে। চ' এভাৰেজ ধৰি লওক 169 আছিলে। এইবাৰ যিহেতু কাট ইনক্ৰিজ অলপ হৈছে, মানে স্কোৰ ইনক্ৰিজ হৈছে, ধৰি লওক 37 ইনক্ৰিজ হৈছে। 37 যদি ইনক্ৰিজ হৈছে তেনেহলে ধৰি লওক আহিল 2026ৰ বাবে গভ কলেজৰ বাবে চিট পোৱাৰ সম্ভাৱনা, কাট অফ সম্ভাৱনা নাম্বাৰ আহিল। যদি আপোনালোকৰ 205 নাম্বাৰ আছে তেনেহলে আপোনালোকৰ গভটোৰ কাৰণে ৰখি থাকিব পাৰে, আপোনালোকৰ গভটোত চিট পোৱাৰ সম্ভাৱনা আছে, ঠিক আছে। চ' এতিয়া চাওক প্ৰাইভেটত চিট পাব নে নাই সেইটো আলোচনা। যদি আপোনালোকৰ 150 প্লাছ আছে তেনেহলে আপোনালোকে 2026ৰ প্ৰাইভেটত চিট পোৱাৰ মানে সম্ভাৱনা থাকিব, ঠিক আছে। প্ৰাইভেটত চিট পাব পাৰে। চ' এতিয়া আৰম্ভ কৰিছো এছ চি কেটাগৰী, ঠিক আছে। এছ চি কেটাগৰী ধৰি লওক 2025ত যিটো চিট আছিলে, যিটো কাট অফ আছিলে 187, 2025ত এছ চি কেটাগৰী 187 কাট অফ আছিলে। আৰু ইয়াতে যদি আপোনালোকৰ এইবাৰৰ হিচাপ মতে মানে যেনেকুৱা ধৰণৰ মানে ইনক্ৰিজ হৈছে, স্কোৰ ইনক্ৰিজ হৈছে, সেইটো হিচাপত যদি আপোনালোকে 36 ইয়াত 37 এড কৰে তেনেহলে ধৰি লওক 224 মাৰ্ক আহে, ঠিক আছে। 224 স্কোৰ আহে। যদি আপোনালোকৰ 224 প্লাছ স্কোৰ আছে তেনেহলে আপোনালোকে গভ কলেজৰ কাৰণে ৱেইট কৰিব পাৰে, মানে এছ চিৰ গভ কলেজৰ কাৰণে ৱেইট কৰিব পাৰে যদি আপোনালোকৰ 224 মাৰ্ক আছে।
সো আপোনালোকে এইটো ভাবি আছে যে 160 পাইছো নহলে 160 প্লাস পাইছো আমি প্রাইভেটত সিট পাম নে নাই এসসি ক্যাটাগরি, ঠিক আছে। যদি আপোনালোকে এইটো ভাবি আছে তেনেহলে আপোনালোকে নিশ্চয় সিট পাব, আপোনালোকে টেনশন কৰিব নালাগে। 160 প্লাস যদি পাইছে তেনেহলে আপোনালোকে মোৰ যেটো এনালাইসিস হিচাপ মতে আপোনালোকে সিট পাব। সো এতিয়া আৰম্ভ কৰিছো। নাম্বাৰ 4 মানে এসটি ক্যাটাগরি, ঠিক আছে। এসটি ক্যাটাগরিত মই লিখিছো 2025 যেটো এক্সপেক্টেড যেটো অফিচিয়েল ডাটা কাট অফ আছিলে সেইটো আছিলে এভাৰেজত ধৰি লওক 185। যদি 185 আছিলে তেনেহলে ইয়াৰ লগত আপোনালোকে 36 या 37 এড কৰিব পাৰে। এড কৰিলে আপোনালোকৰ যেটো 2026 ৰ কাৰণে আপোনালোকৰ কাট অফ আহি যায়, তেনেহলে আহি যায় আপোনালোকৰ 222, ঠিক আছে। 2026 ৰ যেটো গভ কলেজত আপোনালোকে যদি সিট পাবলৈ মানে সিট পাব বুলি ভাবিছে তেনেহলে যদি আপোনালোকৰ মাৰ্ক 222 এসটি ক্যাটাগরিৰ বাবে 222 মাৰ্ক যদি আছে তেনেহলে আপোনালোকে গভ কলেজৰ কাৰণে ৰখি দিব পাৰে, ঠিক আছে। মানে সিট পোৱাৰ সম্ভাৱনা আছে। সো আপোনালোকে ভাবিছে আমি এসটি ক্যাটাগরি আছে তেনেহলে আমাৰ প্রাইভেটত কিমান নাম্বার হলে আমি সিট পোৱাৰ সম্ভাৱনা থাকিব। সো বহুতে কমেন্ট কৰিছে মানে ইমান নাম্বার আছে তেনেহলে প্রাইভেটত সিট পাম নাই। তো এইটো ভিডিও চাওক আপোনালোকে মানে কমপ্লিট বুজি পাব, ঠিক আছে। সো মানে যোন মানে কৈ আছে যে ইমান মার্ক আছে তেনেহলে সিট পাম নে নাই আপোনালোকে চাওক। এসটি ক্যাটাগরিৰ বাবে যদি আপোনালোকৰ 150 প্লাস আছে তেনেহলে আপোনালোকে শিওর ধৰি লওক আপোনালোকে প্রাইভেটত সিট পাব, ঠিক আছে। কিন্তু এইটো শিওর নহয় যে আপোনালোকে মানে সিট পাব, এইটো আপোনালোকৰ নিজৰ ৰিস্কত পাব লাগিব ভাই। মানে মই মানে এক্সপেক্ট কৰিছো, মই মানে এনালাইসিস কৰিছো সেইটো হিচাপ মতে। আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব মই সেইটো জনাই আছো, আপোনালোকে চাই থাকিব। সো এসটি ক্যাটাগরি এসটি হিলছৰ বাবে 2025 যেটো এক্সপেক্টেড যেটো মানে অফিচিয়েল ডাটা এনালাইসিস কাট অফ আছিলে ধৰি লওক 80 আছিলে, ঠিক আছে। ইয়াৰ মানে এবাৰ মানে এক্সামটো মানে যিমান যেনেকা ধৰণৰ মানে ইনক্ৰিজ হৈছে নাম্বাৰটো যেনেকা ধৰণৰ ইনক্ৰিজ হৈছে সেইটো হিচাপ মতে মানে এবাৰ 80 হলে চান্স নাহিব, ঠিক আছে। আপোনালোকে ধৰি লওক 150 প্লাস যদি আছে তেনেহলে আপোনালোকৰ এসটি হিলছ যদি আছে 150 প্লাস যদি আছে তেনেহলে আপোনালোক কি কৰিব পাৰে গভ কলেজৰ কাৰণে আপোনালোকে ৰখি দিব পাৰে, মানে ওয়েট কৰিব পাৰে গভ কলেজৰ কাৰণে, ঠিক আছে। আৰু আপোনালোকৰ যদি 120 প্লাস আছে তেনেহলে আপোনালোকে প্ৰাইভেট কলেজত এপ্লাই কৰিব পাৰে, মানে সিট পোৱাৰ সম্ভাৱনা আছে। 120 প্লাস থাকিলে আপোনালোকে প্ৰাইভেট কলেজত সিট পাব বুলি এটা ধাৰণা আছে, ঠিক আছে। তাৰপিছত আপোনালোকে চাওক পিডব্লিউডি ক্যাটাগরি। পিডব্লিউডি ক্যাটাগরি ধৰি লওক মানে 2025 যেটো কাট অফ আছিলে অফিচিয়েল ডাটা কাট অফ যেটো আছিলে 148 আছিলে, আৰু ইয়াৰ লগত আপোনালোকে 37 এড কৰক। 37 এড কৰাৰ পিছত ইয়াতে আহিল কিমান 85। যদি আপোনালোকৰ 2026 যেটো কারেন্ট যেটো মেৰিট লিষ্ট আহিছে সেইটো মেৰিট লিষ্টত যদি আপোনালোকৰ 85 আছে তেনেহলে আপোনালোকৰ ক্যাটাগরি যদি পিডব্লিউ হয় তেনেহলে আপোনালোকে মানে গভ কলেজৰ কাৰণে ওয়েট কৰিব পাৰে, এটা আপোনালোকৰ ৰিস্কত ওয়েট কৰিব। আৰু যদি আপোনালোকৰ 130 প্লাস আছে তেনেহলে আপোনালোকে প্রাইভেটত আপোনালোকে সিট পাওয়ার সম্ভাবনা বহুত আছে, ঠিক আছে। 130 প্লাস প্লাস পিডব্লিউডি ক্যাটাগরি যদি হয় তেনেহলে আপোনালোকৰ 2026 যেটো মানে প্রাইভেট কলেজের এডমিশন হয় তেনেহলে আপোনালোকে প্রাইভেট বিএড কলেজত এডমিশন ল'ব পাৰে, মানে সিট পাওয়ার সম্ভাৱনা আছে। আপোনালোকে এতিয়া চাওক ইডব্লিউএস ক্যাটাগরি। ইডব্লিউএস ক্যাটাগরি যেটো আছিল 2025 ইডব্লিউএস ক্যাটাগরি যেটো আছিল 2025 আছিল এক্সপেক্টেড মানে অফিচিয়েল ডাটা হিচাপে মানে 184 আছিল, 184 মার্ক আছিলে মানে কাট অফ আছিলে, ঠিক আছে। এতিয়া যদি যেনেকে ধৰণৰ ইনক্ৰিজ হৈছে আপোনালোকে ইয়াতে 36 या 37 এড কৰিলে তেনেহলে আমাৰ কিমান আহে 221 মার্ক আহে আপোনালোকৰ গভ কলেজৰ বাবে, ঠিক আছে। গভ কলেজৰ বাবে আপোনালোকৰ আহে 221 আহে 2026 ৰ বাবে। আৰু যদি আপোনালোকে প্ৰাইভেটৰ কথা ভাবি আছে তেনেহলে প্ৰাইভেটত যদি আপোনালোকৰ 160 প্লাস মার্ক আছে তেনেহলে আপোনালোকৰ প্ৰাইভেটত সিট পোৱাৰ সম্ভাৱনা বেছি আছে। সো আপোনালোকে এইটো ভিডিওত হয়তো গমে পাইছে মানে কিমান নাম্বার থাকিলে কোনটো কলেজত মানে সিট পোৱাৰ সম্ভাৱনা আছে বা কোনটো নম্বৰত মানে আপোনালোকে শিওর থাকিব পাৰে। তো মই ভাবো এইটো ভিডিওৰ পৰা আপোনালোকৰ অলপ হলেও টেনশন দূৰ হৈছে, ঠিক আছে। আৰু আৰু মই এতিয়া মানে আপোনালোকক কৈ আছো মানে আপোনালোকে নাম্বাৰ কম আছে এপ্লাই কৰিব নে নাই, ঠিক আছে। এপ্লাই কৰিব নে নাই, এপ্লাই কৰিলে কি হ'ব, নকৰিলে কি হ'ব, আৰু কেইটা কলেজত এপ্লাই কৰিলে মানে বেছি ভাল হ'ব, ঠিক আছে। সো মই এতিয়া আপোনালোকক মানে এক্সাম্পল দি কিনে বুজাই আছো। আপোনালোকৰ স্কোর কম আছে এইবিলাকতকৈ আপোনালোকৰ ধৰি লওক এইবিলাক এইখিনি নাম্বাৰ থাকিলে আপোনালোকৰ কনফিডেন্স থাকি যায় যে আমি প্ৰাইভেটত সিট পাই যাম বা আমি গভটত সিট পাম। যদি আপোনালোকৰ ইয়াতকৈ কম নাম্বাৰ আছে তেনেহলে আপোনালোকে এতিয়া কি হৈ আছে কনফিডেন্স লৈ আছে। সো সেইটো হিচাপত মানে মই এতিয়া মানে আলোচনা কৰিম, আপোনালোকে চাই থাকিব। এতিয়া মানে কম নাম্বাৰ আছে আপোনালোকে এপ্লাই কৰিলে সিট পোৱাৰ সম্ভাৱনা কিমান আছে মই সেইটো আপোনালোকক ইয়াতে মানে এক্সাম্পল দি কিনে বুজাই আছো, ঠিক আছে। সো চাওক মই ইয়াতে অলপ মুছি লওঁ, লোৱাৰ পিছত আপোনালোকক বুজাই আছো। ধৰি লওক এই এটা প্ৰাইভেট কলেজ, ঠিক আছে, পিভিটি কলেজ আৰু কেণ্ডিডেট ইয়াৰে ধৰি লওক 5জন কেণ্ডিডেট কলেজ এপ্লাই কৰিছে। ধৰি লওক সিট আছে 5টা,
ধৰি লওক প্ৰাইভেট কলেজত আছে চিট আছে 5টা, কিন্তু কেণ্ডিডেট 5জনে এপ্লাই কৰিছে, আৰু ধৰি লওক 5জনৰ এভাৰেজ মাৰ্ক ধৰি লওক 160 প্লাছ, ধৰি লওক 160, 162, 165 এনেকে ধৰি লওক 160 প্লাছ, ঠিক আছে। আৰু আপুনি যে এপ্লাই কৰিব আপোনাৰ মাৰ্ক ধৰি লওক 130 প্লাছ, ইহঁততকে আপোনাৰ নাম্বাৰ বহুত কম আছে। চ' কেণ্ডিডেট কিমান এপ্লাই কৰিছে, ইয়াতে 5জন, চিট আছে কেইটা, 5টা, কিন্তু নিয়ম মতে এই 5জনে চিট পাইছে। কিন্তু এই 5জনে যে জাষ্ট এটা কলেজতে এপ্লাই কৰিব সেইটো গ্যাৰান্টি নহয়। ইয়াতকে ভাল কলেজ যদি আৰু সিহঁতে যদি পাই যায়, তেনেহলে কি কৰিব, ইয়াৰ পৰা এজন ওলাই যাব বা 2জন ওলাই যাব। আপুনি যে এপ্লাই কৰিছে, আপুনি যে ৱেটিং লিষ্টত আছিলে, আপোনাৰ ইয়াতে কি হ'ব, 2জন ওলাই গলে ইয়াতে অট'মেটিক ভেকেন্ট 2টা খালী হৈ যাব। খালী হোৱাৰ পিছত ইয়াত ভেকেন্ট থাকিব, মানে চিট থাকিব দুটা চিট ওলাই গৈছে, মানে 2টা ভেকেন্ট থাকিব। আপুনি যে এপ্লাই কৰিছে 130 প্লাছ হৈ কিনে 2টা যে ভেকেন্ট থাকিব, আপোনাৰ নাম্বাৰ ক'ত থাকিব, এপ্লাই কৰাৰ পিছত ৱেটিং লিষ্টত থাকিব। ই যেতিয়া ওলাই যাব, 2জনে যেতিয়া ওলাই গৈছে, তেনেহলে ইয়াতে আপুনি যাই এড হৈ যাব। এড হৈ গলে কি হ'ব, ইয়াৰ ভেকেন্সিটো পোৱা হৈ গ'ল, আপুনি অলপ নাম্বাৰতে কি হ'ল, আপুনি অলপ নাম্বাৰতে ইয়াতে চান্স পাই গ'ল, বাইলাকত চান্স পাই গ'ল। সেইকাৰণে মই কৈছো যে আপোনালোকে জাষ্ট এপ্লাই কৰিব, এপ্লাই নকৰাকে কোনো ধৰণৰ আশাত থাকিব নোৱাৰে, ঠিক আছে। মানে এটা কথা আছে নহয়, মানে ফেইল কৰিব, কিন্তু ট্ৰাই কৰিহে ফেইল কৰিব, উইথাউট ট্ৰাইত ফেইল কৰিলে কোনো ধৰণৰ মানে লজিকেল নহয়। ত' সেইটো কাৰণত কৈছো, আপোনালোকৰ যদি ইয়াতকে যদি কম নাম্বাৰ আছে, তেনেহলে আপোনালোকে টেনচন কৰিব নালাগে। আপোনালোকে গোটেই মানে যিমান পাৰে, যিকেইটা কলেজ পাৰে আপোনালোকে এপ্লাই কৰিব। আপোনালোকে যিমান মানে আপোনালোকৰ যিমান মানে চইচ কৰিব, যোনটো কলেজ চইচ কৰিব, সেইটো আপোনালোকৰ ইচ্ছা মতে আপোনালোকে কলেজত মানে এপ্লাই কৰিব পাৰে। আৰু কথা হ'ল চ' মানে ইমানখিনি আছিল। যদি মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে, তেনেহলে এটা লাইক, এটা কমেন্ট, এটা শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। মানে বহুতে মানে কমেন্ট কৰি আছিলে, বহুতে মানে টেনচনত আছিলে যে কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে, মানে আমি কিমান নাম্বাৰ পালে আমি চিট পোৱাৰ সম্ভাৱনা আছে, আৰু কিমান নাম্বাৰ পালে মানে আমি এপ্লাই কৰিম নে নকৰিম, সেইবিলাকো মানে বহুত ধৰণৰ মানে টেনচন আছিলে। ত' সেইটো হিচাপত কৈছো। ত' আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব এটা কৰিব, আৰু সাপোৰ্ট কৰিব। থেংক ইউ। আজিৰ ভিডিঅ' ইমানখিনি আছিল।